বাইক তথা মটৰচাইকেলেৰে 64খন দেশ ভ্ৰমণ কৰি অভিলেখ গঢ়া অসম জীয়াৰী মীনাক্ষী দাস আজি শিৱসাগৰত উপস্থিত হৈছে। শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলৰ সন্মুখৰ পৰা দিচাংমুখলৈ যাত্ৰা কৰিব আৰু তেওঁক অভিনন্দন জনোৱা হ'ব। এই মুহূৰ্তত মীনাক্ষী দাস মোৰ কাষত আছে। আমি পুনৰবাৰ আপোনাক অভিনন্দন জনাইছোঁ। ধন্যবাদ। শিৱসাগৰত আহি উপস্থিত হৈছেহি। খুবেই ভাল লাগিছে। বহুত আগতে এবাৰ আহিছিলোঁ, কিন্তু এখন বাইক লৈ কেনে ফাৰ্ষ্ট টাইম আহিছোঁ আৰু এতিয়া বহুত মৰম পাইছোঁ, আগতকৈ বেছি আৰু মৰম পাইছোঁ। কাৰণ যোনটো অসম গৌৰৱ বঁটা দিয়া গৈছে CM ছাৰৰ ফালৰ পৰা, অসম চৰকাৰৰ ফালৰ পৰা, সেইটো এটা খুব ডাঙৰ এটা প্ৰেষ্টিজিয়াছ এৱাৰ্ড দিয়াৰ কাৰণে আৰু এটা ৰেকগনিশ্যন পাইছে। আৰু মটৰচাইকেল যোনটো আমাৰ কমিউনিটি, এইটোৰ কাৰণে ফাৰ্ষ্ট টাইম এটা ষ্টেট এৱাৰ্ড পোৱা গৈছে। সেইটো কাৰণে বেছি ভাল লাগিছে। মটৰচাইকেলখন যেতিয়া চলাওঁ সেইটো এডভেঞ্চাৰ স্পৰ্টছত পৰে। চ' এডভেঞ্চাৰ স্পৰ্টছ এতিয়া অসম গৌৰৱ বঁটা পাইছে, সেইটো আমাৰ গোটেই কমিউনিটিৰ কাৰণে গৌৰৱৰ কথা, মোৰ অকলে নহয়। এই ঐতিহাসিক স্থানৰ পৰা আপুনি কি বাৰ্তা দিব বিচাৰে? শান্তি লাগে, কাৰণ এতিয়া যোনটো পৰিস্থিতি চলি আছে বিৰাটে ভয় লগা পৰিস্থিতি। মোৰ বহুতো প্লেনিং আছিলে আৰু মোৰ এতিয়াও স্কটলেণ্ডৰ পৰা ৰাইডাৰ আহিছে, অসম গুৱাহাটীত আছে, আৰু আহি আছে এজনী নেডাৰলেণ্ডৰ পৰা আহিছে। কাৰণ মই এতিয়া বাহিৰলৈ গৈছিলোঁ আৰু অসম নৰ্থ ইষ্টৰ বিষয়ে দেখুৱাইছোঁ, কৈছোঁ। সকলোৱে ফ্লাইট লৈ ফাৰ্ষ্টত দিল্লীলৈ আহে, দিল্লীৰ পৰা বাকীখিনি আমাৰ ইয়ালৈকে আহিব। সেইটোলৈ অলপ টেনশ্যন হৈ আছে, তেওঁলোকৰ চিকিউৰিটি মানে ঠিক থাকিলে হয়। মুঠতে এইটোৱে ক'ম, আমি আমাৰ ৰাইডিং কমিউনিটি যদি কিবা কৰিব পাৰোঁ দেশৰ কাৰণে, আমি সদায় সাজু আছোঁ। দেখা গৈছে যে আপুনি যি ক'লে এতিয়া অশান্তিৰ পৰিৱেশ সৃষ্টি হৈছে, এই অশান্তিৰ মূল কাৰণ কিন্তু পাকিস্তান আৰু সন্ত্ৰাসবাদী। কি ক'ব? সেইটোৱে হৈছে। কাৰণ কেতিয়াও টুৰিষ্টক কেতিয়াও এটেক কৰা জীৱনত শুনা নাছিলোঁ। সকলোৱে এটাই কয় টুৰিষ্টে ভগৱান বুলি, সকলোৱে মানি চলিছিলে। আমি সেইকাৰণে সদায় ফুৰিব যাওঁ, কিন্তু এতিয়া এইটো বিৰাট ডাঙৰ এটা মানে খুব ভয় হৈছে আৰু খুব বেয়া কথা হৈছে। আপুনি বিভিন্ন দেশ ভ্ৰমণ কৰিছে, টুৰিষ্ট হিচাপে গৈছে, গতিকে পৰ্যটকৰ ওপৰত আক্ৰমণ চলালে সন্ত্ৰাসবাদীয়ে, পাকিস্তানৰ তাত হাত আছে, আৰু এই পাকিস্তানৰ ওপৰত বৰ্তমান আক্ৰমণ কৰিছে ভাৰতেও, ভাৰতকো প্ৰত্যাক্ৰমণ কৰিছে। কি ক'ব এই গোটেই বৰ্তমান শেহতীয়া ঘটনা সন্দৰ্ভত? নাই, এইটো শেষ কৰি দিব লাগে। এইটো মানে পুৰা একেবাৰে নাইকিয়া কৰি দিব লাগে। আচলতে ভালকে ৱাৰ হৈ শেষ কৰি দিয়াটো বেটাৰ, কাৰণ নেক্সট টাইম যাতে নহয়। হয়, এয়া মীনাক্ষী দাসৰ মন্তব্য যে এই যি সন্ত্ৰাসবাদীক সমূলাংশে নাশ কৰিবলৈ তেওঁ আহ্বান জনাইছে, আৰু ইয়াৰ উপৰিও সন্ত্ৰাসবাদীক প্ৰশ্ৰয় দি অহা পাকিস্তানৰ ওপৰতো কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাৰ আহ্বান জনাইছে, যাতে এনেধৰণৰ ঘটনা, যাতে পৰ্যটকৰ ওপৰত আক্ৰমণৰ দৰে ঘটনা বা নিৰীহ লোকক হত্যাৰ ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেয়া তেওঁ তাৰ বাবে কামনা কৰিছে। আৰু দেশৰ বাবে, ভাৰতীয় সেনাৰ বাবে তেওঁলোকে কিবা কৰিব যদি পাৰে তাকো কৰিবলৈ প্ৰস্তুত আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।